বৰ্তমান এপেক্স বেংক এটা জাতীয় অনুষ্ঠান, এটা লুণ্ঠনৰ আড্ডা হৈ গৈছে, য'ত বিজেপি দলৰ বিধায়ক আৰু চেয়াৰমেন হৈ আছে আৰু ডাইৰেক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ আছে। তো আজি যে পৰিস্থিতি, তাৰ বাবে দুয়োজন ব্যক্তি আজি দায়িত্ব ল'ব লাগিব আৰু সেইকাৰণে আমি বাৰম্বাৰ তদন্ত বিচাৰোঁতে তেওঁলোকে যথেষ্ট অসুবিধা পাই আছে। যদি একো কথা নাই, একো কথা লুকাবলৈ নাই, তেতিয়া আমি বাৰম্বাৰ কৈ আছোঁ এটা তদন্ত হওক। বহুত অভিযোগ উত্থাপন হৈছে, আমালোকৰ বাবে এটা যথেষ্ট এটা ডাঙৰ প্ৰশ্ন আমি সুধিবলৈ বিচাৰিছোঁ যে এই লুণ্ঠন কাৰ বাবে? কোনোবা যদি চেয়াৰমেনৰ ঘনিষ্ঠ হ'লেই বা ডাইৰেক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘনিষ্ঠ হ'লেই এপেক্স বেংকৰ লোনবোৰ পাই থাকে নেকি? বা নিজৰ কাবাকজনক সহায় কৰিবলৈ IT কণ্ট্ৰেক্টৰ এই মূল্যবোৰ তেওঁলোকে দুগুণ বৃদ্ধি কৰিব পাৰে নেকি? এই বিভিন্ন কথা অভিযোগ উত্থাপন হৈছে। ভিজিলেন্স ফালৰ পৰাও তেওঁলোকে ইনফৰমেশ্যন বিচাৰিছে, তথ্য বিচাৰিছে, কিন্তু ভিজিলেন্স কমিশ্যনাৰ, ভিজিলেন্স অফিচক যি উত্তৰ দিব লাগিছিল আজিলৈকে তেওঁলোকে উত্তৰ দিয়া নাই। আৰু সেইকাৰণে মই ভাবিছোঁ যে মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ বিজেপি চৰকাৰ এই বিষয়ৰ পৰা পলাবলৈ বিচাৰি আছে। যেতিয়া তেওঁ ক'লে যে অসমখনক তেওঁ উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ মাজত লৈ যাব, আমি সকলোৱে স্বাগতম জনাইছিলোঁ। কিন্তু যেতিয়া আমি দেখা পালোঁ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ ক্ষেত্ৰত অসম শীৰ্ষৰ তালিকাত নাই, তলত আছে, তেতিয়া আমি লজ্জিত হৈছোঁ। বাৰম্বাৰ তেওঁলোকৰ যি ধৰণৰ কথাবোৰ তেওঁৰ ব্যৱহাৰ লৈ অসমৰ জনসাধাৰণ লজ্জিত হৈছে। তেওঁ যেতিয়া ভাৰতৰ গড়ৰপতি মুখ্যমন্ত্ৰী তালিকাৰ ভিতৰত সোমাই গ'ল, তেতিয়া আমি লজ্জিত হৈছোঁ। তো লজ্জা হ'ব পাৰে তেওঁ এইবাৰ অনুভৱ কৰিছে, কিন্তু তেওঁ এই কাৰ্যকালত সমগ্ৰ অসমবাসী ৰাইজে লজ্জিত হৈছে।